নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 ছেশ্যন 2 কাল্টিভেশ্যন অফ গেৰিলিয়াৰ্ডিয়া। এই চাব ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আধা অংশ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ উত্তৰসমূহ যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 3, গেৰিলিয়াৰ্ডিয়াৰ ৰোপণ প্ৰক্ৰিয়াৰ বিষয়ে লিখা। বীজ সিঁচাৰ 30-45 দিনৰ পিছত পুলিবোৰ ভালদৰে প্ৰস্তুত কৰা ভেটিত ৰোপণ কৰা হয়, কাৰণ এই সময়লৈকে পুলিবোৰে 4টা পাত ওলোৱা অৱস্থা লাভ কৰে। ভেটি প্ৰস্তুত কৰাৰ বাবে মাটিত প্ৰায় 40 টন ভালদৰে পচা গোবৰ সাৰ সম্পূৰ্ণৰূপে মিহলাই লৈ 3বাৰ দকৈ হাল বাব লাগে আৰু প্ৰতিবাৰে হাল বোৱাৰ পিছত মৈ দিব লাগে। মাটি সমান কৰাৰ আগতে পলিথিন টুকুৰা, শিলগুটি, ইটাৰ টুকুৰা, খেৰ কুটা আৰু বহু বৰ্ষজীৱী বনপাতৰ শিপাবোৰ উলিয়াই পেলাব লাগে আৰু তাৰ পিছত সুবিধাজনক আকাৰৰ ভেটি প্ৰস্তুত কৰি ল'ব লাগে। প্ৰশ্ন নম্বৰ 4, গেৰিলিয়াৰ্ডিয়াৰ বংশবৃদ্ধি কেনেকৈ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব, ব্যৱসায়িকভাৱে গেৰিলিয়াৰ্ডিয়াক বাৰ্ষিক নে বহুবৰ্ষজীৱী প্ৰকাৰ তাৰ ওপৰত নিৰ্ভৰ নকৰি বীজৰ দ্বাৰাই বংশবৃদ্ধি কৰা হয়। যদিও কিছুমান বহুবৰ্ষজীৱী প্ৰকাৰৰ উদ্ভিদ বিভাজন আৰু শিপা বা কাণ্ডৰ কাটি বংশবৃদ্ধি কৰিব পাৰি। গেৰিলিয়াৰ্ডিয়াৰ বীজৰ কোনো সুপ্তাৱস্থা নাথাকে আৰু আৰ্দ্ৰতাৰ পৰিমাণ 9%তকৈ কম কৰি ৰাখিলে এইবোৰ 31 মাহ পৰ্যন্ত অংকুৰণক্ষম হৈ থাকে। প্ৰশ্ন নম্বৰ 5, গেৰিলিয়াৰ্ডিয়াৰ ৰোপণৰ বাবে ভেটি প্ৰস্তুত কৰাৰ পদ্ধতিসমূহ বৰ্ণনা কৰা। ভেটি প্ৰস্তুত কৰাৰ বাবে মাটিত প্ৰায় 40 টন ভালদৰে পচা গোবৰ সাৰ সম্পূৰ্ণৰূপে মিহলাই লৈ 3বাৰ দকৈ হাল বাব লাগে আৰু প্ৰতিবাৰে হাল বোৱাৰ পিছত মৈ দিব লাগে। মাটি সমান কৰাৰ আগতে পলিথিনৰ টুকুৰা, শিলগুটি, ইটাৰ টুকুৰা, খেৰ কুটা আৰু বহুবৰ্ষজীৱী বনপাতৰ শিপাবোৰ উলিয়াই পেলাব লাগে আৰু তাৰ পাছত সুবিধাজনক আকাৰৰ ভেটি প্ৰস্তুত কৰি ল'ব লাগে। সাধাৰণতে ডাৱৰীয়া বতৰত বা সন্ধিয়াৰ সময়ত 45x45 চেণ্টিমিটাৰ দূৰত্বত পুলিবোৰ স্থানান্তৰ কৰি ৰোপণ কৰা হয়। প্ৰশ্ন নম্বৰ 6, গেৰিলিয়াৰ্ডিয়াৰ ফুল কেনেকৈ চপোৱা হয়? গেৰিলিয়াৰ্ডিয়া ফুলবোৰ ৰাতিপুৱা সোনকালে চপোৱা হয় আৰু সেইবোৰ সম্পূৰ্ণকৈ ফুলে। যেতিয়া সেইবোৰ সম্পূৰ্ণকৈ ফুলে, কাঠফ্লাৱাৰ বা ঠাৰি থকা ফুল হিচাপে ব্যৱহাৰ কৰিবলৈ ইয়াক দীঘল আৰু মজবুত কাণ্ড বা ঠাৰিৰ সৈতে কটা হয়। আনহাতে লুজ ফ্লাৱাৰ বা ঠাৰি নোহোৱা ফুলৰ বাবে ইয়াক ঠাৰি নোহোৱাকৈ চপোৱা হয়। কাঠফ্লাৱাৰৰ ক্ষেত্ৰত ফুল চপোৱাৰ পিছত কটা অংশটো উপযুক্ত স্বচ্ছ পানীত ডুবাই ৰখা হয়। প্ৰশ্ন নম্বৰ 7, গেৰিলিয়াৰ্ডিয়াৰ বিভিন্ন অনিষ্টকাৰী কীট পতংগবোৰ কি কি আৰু সেইবোৰৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? ফৰ লাইন প্লেণ্ট বাগ, ফিৰ হাপাৰ বা পাত জঁপিয়াব পৰা পোক, থ্ৰিপ্স, বগা মাখি, জাবৰ পোক বা এপছ, জাপানীজ বিটল, মকৰা উৰণি বা স্পাইডাৰ মাইটছ আৰু শামুক তথা লেটা শামুকে উদ্ভিদজোপাৰ বিভিন্ন অংশ খাই জীয়াই থাকে। মহাৰাষ্ট্ৰত হেলিকোভাৰ্ভা, আৰ্মেনিগা, পুলচিয়া, অৰিচেলিয়া আৰু স্পুনপেট্ৰিয়া লিটোৰা বিছা বা চুৱা পোকে গেৰিলিয়াৰ্ডিয়াৰ উদ্ভিদ খাই অনিষ্ট কৰা দেখা গৈছে। এই কীটবোৰ 0 পৰা 2% ৰোগৰ কেলথেন বা মেলাথিয়ন স্প্ৰে কৰিলে নিয়ন্ত্ৰণ কৰিব পাৰি। আনহাতে লেটা শামুক আৰু সাধাৰণ শামুকবোৰ নিয়ন্ত্ৰণ কৰিবলৈ
ওচৰতে শাক পাচলিৰ অৱশিষ্ট বা আৱৰ্জনা মেলি দি ফান্দত পেলাব লাগে অথবা মেটেলডিহাইড টোপ ব্যৱহাৰ কৰি ধ্বংস কৰিব লাগে। ডি স্তম্ভবোৰ মিলোৱা এৰ ফালটোৰ লগত বি ফালটো মিলাব দিছে। এইখিনি তোমালোকে চাই ল'ব। মই এনচাৰ কেইটা কৈ দিছোঁ। 1ৰ লগত D2 মিলিব, 2ৰ লগত C2, 3ৰ লগত B2 আৰু 4ৰ লগত A।